हेलो फ्रेंड्स, आज এটা নতুন ভিডিও লৈ আপোনালোকক আদৰিছো। এটা আমাৰ কাম চলি আছে মৰিগাঁও। আপুনি যদি ঘৰ এটা বনাবলৈ বিচাৰি আছে তেনেহলে ভিডিওটো স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব, তেনেহলে আপুনি এটা ধুনীয়া আইডিয়া পাই যাব। এজন দাদা হ'ল এইটো ঘৰৰ ওনাৰ। দাদাজন হ'ল এইটো ঘৰৰ ওনাৰ। আজি এইটো আমি মৰিগাঁৱত বাজেট কৰিছো, কামটো চাবলৈ আহিছো। আমাৰ চিৰি কামটো হৈ আছে, চিৰিবিলাক গালি আছে। আপোনাৰ যেটো সপোনৰ ঘৰ আপুনি মনে মনে ভাবি আছে যে আমি এটা ঘৰ বনাম, মোৰ এটা ড্ৰিমৰ ঘৰ আছে, সপোনৰ এটা ঘৰ আছে। আপোনাৰ ঘৰটো আপোনাৰ যিমান টকাৰ বাজেট আছে এইটো বাজেটতে আমি আপোনাৰ এটা সপোনৰ ঘৰ আমি বনাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ লগত কন্টেক্ট কৰিব পাৰে স্ক্ৰীনত দিয়া নম্বৰখিনিত। আপোনাৰ যেটো সপোনৰ ঘৰ আছে মই ধুনীয়াকৈ আপোনাক বনাই দিম। আপোনাৰ যিমান কেটলগ আছে বা আপোনাৰ ইমান 3D মডেল লাগে, কি মডেল লাগে আপোনাক কন্টেক্ট কৰিব। আমি আপোনাক 3D মডেল দি দিম আৰু আপোনাৰ সপোনৰ ঘৰটো মই বনাইবলৈ চেষ্টা কৰিম। লো কষ্ট কনস্ট্ৰাকশনে আপোনাক ঘৰটো ধুনীয়াকৈ বনাই দিব। আৰু কেইটামান কথা কম যে আমি যেতিয়া চিৰি ডালো, চিৰিটো সদায় কিমান, চিৰিটো যেটো ৰুমৰ সাইজ আছে এইটো মই কিমান ৰাখিব, আপোনালোকে 10 ফুট বাই 15 ফুট ৰাখিবলৈ চেষ্টা কৰিব, তেনেহলে আপোনাৰ ধুনীয়াকৈ এটা চিৰি হৈ যায়। আৰু চিৰি যেটো বহল আছে বহলটো আপোনালোকে 4 ফুট ৰাখিবলৈ চেষ্টা কৰিব। আৰু যেটো চিৰিৰ ৰাইজৰ হাইট আছে, ৰাইজৰ হাইটটো আপোনালোকে 5 ইঞ্চি 10 ইঞ্চি ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে আপুনি বুঢ়া হৈ গ'লে আপুনি ধুনীয়াকৈ ওপৰত উঠিব পাৰিব। আৰু পোষ্টবিলাকত সদায় আপোনালোকে বাইবেটাৰ ইউজ কৰিব। বাইবেটাৰ ইউজ কৰিলে আপোনাৰ পোষ্টটো সদায় মজবুত হয়। আপোনালোকে ক্লিয়াৰিং কৰিব, পোষ্টবিলাকত আপোনালোকে মৰাবৰ্ডৰ বস্তা মাৰি দিব। মৰাবৰ্ডৰ বস্তা মিলাই দিলে আপোনাৰ পোষ্টবিলাকে ধুনীয়াকৈ পানী খাই থাকে। থেংক ইউ সো মাচ। নেক্সট ভিডিঅ'ত লগ হ'ব।